নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 2 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ আজি বিন্ধ্যাকান্দি সমষ্টিত আহিছে আছাদুদ্দিন ওৱেইছি এক বিশাল জনসভাত অংশগ্ৰহণ কৰিছে আছাদুদ্দিন ওৱেইছি ইআইডিএফৰ প্ৰচাৰত নামি পৰিছে আছাদুদ্দিন ওৱেইছি আজি মৌলানা বদৰুদ্দিন আজমলৰ সমষ্টি আহি এইদৰে প্ৰচাৰ চলাইছে আছাদুদ্দিন ওৱেইছি এইদৰে চাওক জনতা হাজাৰ হাজাৰ লোক একত্ৰিত হৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে জনসমুদ্ৰত পৰিণত হৈছে বিন্ধ্যাকান্দি সমষ্টিত আৰু নীলবাগানত দেখিবলৈ পোৱা গৈছে এক অভাৱনীয় পৰিস্থিতি আছাদুদ্দিন ওৱেইছিৰ উপস্থিতিত এইদৰে জনসমুদ্ৰত পৰিণত হৈছে হেলিকপ্টাৰ যোগে আহিছিল আছাদুদ্দিন ওৱেইছি আৰু আছাদুদ্দিন ওৱেইছিৰ উপস্থিতিত এইদৰে বিশাল সভাৰ আয়োজন কৰা হৈছে য'ত উপস্থিত আছিল এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে এক বিশাল সভাত অংশগ্ৰহণ কৰিছে য'ত লাখ লাখ লোক একত্ৰিত হৈছে আছাদুদ্দিন ওৱেইছিৰ সভাত এবাৰ আল্লাহু আকবৰ নাৰে তকবীৰ ধ্বনি দিয়া পৰিলক্ষিত হৈছে অসমৰ মাটিতে আল্লাহু আকবৰ ধ্বনি নাৰে তকবীৰ ধ্বনি এইদৰে দেখিবলৈ পোৱা গৈছে আছাদুদ্দিন ওৱেইছিৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আল্লাহু আকবৰ ধ্বনি ব্ৰেকিং নিউজ এই মুহূৰ্তত পলিটিকেল খবৰ পৃথিৱীত থকালৈকে মিয়া থাকিব বুলি মন্তব্য ৰাজনৈতিক ভৱিষ্যত ন্যায় নিৰ্ধাৰণ কৰিব বিজেপিক সহাব পাৰিলে অসমত ন্যায়ৰ ৰাজত্ব চলিব বুলি মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে ন্যায় সাহস দিবলৈ আহি এই হুংকাৰ আছাদুদ্দিন ওৱেইছি এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মা শেষ হৈ যাব ম্যাদ থাকিব ইফালে আজি আছাদুদ্দিন ওৱেইছিৰ জনসভাত এআইইউডিএফৰ সমৰ্থকে ভাঙি ধ্বংস কৰিছে বিদ্যালয় নিৰ্বাচনী প্ৰচাৰৰ নামত একাংশ এআইইউডিএফ কৰ্মীৰ ভয়ংকৰ কাণ্ড ডাঙৰ খবৰ এই মুহূৰ্তত আছাদুদ্দিন ওৱেইছিৰ জনসভাতে কুকাণ্ড এআইইউডিএফ কৰ্মীৰ ব্ৰেকিং নিউজ এআইইউডিএফৰ সমৰ্থকে ধ্বংস কৰিছে চৰকাৰী বিদ্যালয়ৰ সম্পত্তি চৰকাৰী বিদ্যালয়ৰ টিঙত উঠি এইদৰে বিস্তৰ ক্ষতিসাধন কৰিছে দুখনকৈ চৰকাৰী বিদ্যালয়ৰ সম্পত্তি বিনষ্ট ওৱেইছিৰ জনসভাত এটা ব্ৰেকিং নিউজ জুৰিয়াত এআইইউডিএফৰ কৰ্মী সমৰ্থকৰ এই ভয়ংকৰ কাণ্ড নিৰ্বাচনী প্ৰচাৰৰ নামত একাংশ এআইইউডিএফ কৰ্মীয়ে কৰিছে ভয়ংকৰ কাণ্ড আছাদুদ্দিন ওৱেইছিৰ জনসভাতে কুকাণ্ড কৰিছে এআইইউডিএফ কৰ্মীয়ে আছাদুদ্দিন ওৱেইছিয়ে কৈছে মিয়াক শেষ কৰিব বিচৰাসকল এদিন নিজেই শেষ হ'ব মিয়াক সদায় জীয়াই থাকিব বুলি তেওঁ মন্তব্য কৰিছে কামি হাৰ ভাঙিম বুলি যিমান অত্যাচাৰ চলালেও মিয়া জীয়াই থাকিব এই নিৰ্বাচনত প্ৰতিশোধ ল'ব লাগিব মুছলমানে এইবাৰ দলগাঁৱত পুনৰবাৰ খৰব হৈ পৰিছে আছাদুদ্দিন ওৱেইছি পৰৱৰ্তী খবৰটো হৈছে বিজেপিক ভোট দিলেও খাৰি নাযাব বেদখলকাৰী এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ বিজেপিক ভোট যদি দিয়া হয় তেতিয়াহ'লেও খাৰি নাযাব বেদখলকাৰী উচ্ছেদ চলোৱা হ'ব এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে বনাঞ্চল এৰি যাওক নহ'লে বিপদ নিশ্চিত 4 তাৰিখে নিৰ্বাচনৰ ৰিজাল্ট আৰু 5 তাৰিখৰ পৰাই চলিব বুলডোজাৰ বিজেপিক ভোট দিলেও কোনেও খাৰি যাব নোৱাৰিব অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতেই বেদখলকাৰীক কঠোৰ সকিয়নি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে কাইলৈ একেৰাহে 6 ঘণ্টা ধৰি নাথাকিব কাৰেণ্ট এটা ব্ৰেকিং নিউজ গুৰুত্বপূৰ্ণ খবৰ এতিয়াই চাৰ্জ দিলক আপোনাৰ মোবাইল ফোন ই ৰিক্সা কিন্তু পুৱা 6 বজাৰ পৰা দিনৰ 12 বজালৈকে কৰ্তন কৰিব বিদ্যুৎ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পুৱা 6 বজাৰ পৰা দিনৰ 12 বজালৈকে কৰ্তন কৰা হ'ব বিদ্যুৎ নলকাটা গ্ৰিডৰ কিছু মেৰামতিৰ কাম কাজৰ বাবে বিদ্যুৎ কৰ্তন কৰাৰ সিদ্ধান্ত লখিমপুৰৰ এপিডিচিএলৰ তৰফৰ পৰাই জনাইছে এই খবৰ পৰৱৰ্তী খবৰটো হৈছে আজিৰে পৰা অসমত শক্তি দেখুৱাব আছাদুদ্দিন ওৱেইছিয়ে আজি কেইবাখনো সভাত অংশগ্ৰহণ কৰিছে আৰু 2টা দিনত 8টাকৈ স্থানত ওৱেইছিৰ বিশাল জনসভা গুৰুত্বপূৰ্ণ খবৰ সমাগত নিৰ্বাচনৰ পূৰ্বে শক্তি দেখুৱাইছে ওৱেইছিয়ে এআইইউডিএফৰ শক্তি বৃদ্ধি কৰিবলৈ অসমত বাহৰ পাতিছে আছাদুদ্দিন ওৱেইছিয়ে এআইইউডিএফৰ শক্তি বৃদ্ধি কৰিবলৈ অসমত বাহৰ পাতিছে ওৱেইছিয়ে
কংগ্ৰেছ বিজেপিক চেলেঞ্জ দি একত্ৰিত কৰিব মুছলমানক গুৰুত্বপূৰ্ণ খবৰ সংখ্যালঘু অধ্যুষিত 8টা সমষ্টিলৈ যাব আছাদুদ্দিন ওৱেইচি ৰূপহী সামগুৰি দলগাঁও ঢিং লাহৰীঘাট আজি চলাব প্ৰচাৰ আজি বদৰুদ্দিন আজমলক লৈ দিনাকানিত ইতিমধ্যে সভা সমাপ্ত হৈছে বদৰুদ্দিন আজমলৰ উপস্থিতিত আছাদুদ্দিন ওৱেইচিৰ উপস্থিতিত বিশাল জনসভাৰ সম্বোধন কৰা হৈছে আৰু কাইলৈ 4টা সমষ্টিত আছাদুদ্দিন ওৱেইচিৰ বিশাল জনসভা গোৱালপাৰা পূব ধুবুৰী চেঙা মন্দিয়াত চলাব প্ৰচাৰ আছাদুদ্দিন ওৱেইচে সংখ্যালঘু অধ্যুষিত 8টাকৈ সমষ্টিত যাব আছাদুদ্দিন ওৱেইচি জনাইছো পৰৱৰ্তী খবৰ 7.4 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্প তাজপাতৰ দৰে খহি পৰিছে অট্টালিকা এটা ব্ৰেকিং নিউজ 7.4 প্ৰাবল্যৰ ভূমিকম্পৰ পাছতেই এবাৰ উফন্দি উঠিছে সাগৰ যিকোনো মুহূৰ্ততে আহিব পাৰে ভয়ংকৰ সুনামি এটা ডাঙৰ খবৰ ইণ্ডোনেছিয়াত ভূমিকম্প তাজপাতৰ দৰে খহিছে অট্টালিকা ডাঙৰ খবৰ এই পৰ্যন্ত মৃত্যু হৈছে এজনৰ ইণ্ডোনেছিয়াৰ টাৰ্নেট চহৰৰ উপকূলৰ উত্তৰ মলুকা সাগৰত উৎপত্তি হৈছে সাগৰৰ উপকূল খালী কৰাৰ নিৰ্দেশনা জাৰি কৰিছে ইতিমধ্যে প্ৰশাসনে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনাইছো ইণ্ডোনেছিয়া ফিলিপাইনছ মালয়েছিয়াৰ উপকূলত মাৰিব পাৰে খুন্দা ভূমিকম্পৰ পাছতেই উত্তৰ মিনাহাছাত 75 কিলোমিটাৰ পৰ্যন্ত ঢৌ ভূগৰ্ভৰ এনে কম্পনে মাতিছে বিপদ ঘণ্টা ভয়ংকৰ ৰূপত কঁপিছে পৃথিৱী আন এটা আন্তঃৰাষ্ট্ৰীয় খবৰ জনোৱাৰ চেষ্টা কৰিছো পাহাৰ ফালি প্ৰৱেশ কৰিছে মিছাইল য'ত 1900 লোকৰ নিৰীহৰ মৃত্যু হৈছে ট্ৰাম্পক যুদ্ধ অপৰাধী আখ্যা দিয়া হৈছে গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ইৰাণ মধ্যপ্ৰাচ্যৰ যুদ্ধত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ইৰাণ আৰু আমেৰিকা ইজৰাইলৰ আক্ৰমণত 5000 সেনাৰ মৃত্যু হৈছে ব্ৰেকিং নিউজ ধ্বংসস্তূপত পৰিণত হৈছে দেশখনৰ 760খন বিদ্যালয় মিছাইল আক্ৰমণত 300ৰো অধিক স্বাস্থ্যকেন্দ্ৰ ধ্বংসস্তূপত পৰিণত হৈছে ইফালে মিছাইল আক্ৰমণত 300তকৈও অধিক স্বাস্থ্যকেন্দ্ৰ ধ্বংস হৈছে ইৰাণৰ প্ৰায় 1 লাখ বাসগৃহৰ ক্ষতিসাধন হৈছে যুদ্ধত গুৰুতৰভাৱে আহত হৈছে 20,000ৰো অধিক নিৰীহ লোক ইৰাণৰ পাৰমাণৱিক গৱেষণাগাৰৰো ব্যাপক ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে জুবিন গাৰ্গৰ ন্যায় আৰু জুবিন ক্ষেত্ৰক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ এটা ব্ৰেকিং নিউজ বিজেপি ইতিমধ্যে জুবিনক ন্যায় দিছে আমি নথকা হয় অভিযুক্তই জামিন পালেহেঁতেন বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ছিংগাপুৰে ৰেহাই দিয়াৰ পিছতো অভিযুক্ত জেলৰ পৰা ওলাব পৰা নাই আদালতত ন্যায় ভাল হ'বলৈ ভগৱানক প্ৰাৰ্থনা কৰক যদিহে সঁচাকৈ ন্যায় বিচাৰে ৰাজনীতি নকৰিব সমাহত জুবিন ক্ষেত্ৰ বনালে কংগ্ৰেছৰ দিনত অংগনবাড়ীৰ দৰে হ'ব বুলি মন্তব্য ভূপেন হাজৰিকাৰ সমাধি হওঁতে 4 বছৰ লাগিছিল 6 মাহত ড্ৰয়িং ডিজাইন কৰি সমাধি বনালে ভাল হ'ব নে বেয়া হ'ব জুবিনৰ 2 প্ৰকাৰৰ অনুৰাগী আছে অৰিজিনেল আৰু পলিটিকেল মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে জীয়াই থাকোঁতে জুবিনৰ শত্ৰুবিলাক এতিয়া ভক্ত হৈ দেখুৱাইছে জুবিনৰ ন্যায় আৰু জুবিন ক্ষেত্ৰক লৈ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই